মৰমৰ ছাত্ৰ-ছাত্ৰী 10 নম্বৰ অংকটো চোৱা -28/15 পৰা কি বিয়োগ কৰিলে -8/15 হ'ব নিৰ্ণয় কৰা। অৰ্থাৎ আমাৰ সংখ্যা বিয়োগফল দিয়া আছে আৰু এটা সংখ্যা দিয়া আছে, আমি আনটো সংখ্যা ওলাব লাগে। অৰ্থাৎ এই সংখ্যাটো যোগফলৰ বিপৰীত হ'ব। আমি 9 নম্বৰত যোগফলৰ অংকটো কৰিছিলোঁ, ইয়াত বিয়োগফল দিয়া আছে। তাৰমানে কি, ধৰা তোমাক বুজাবৰ বাবে মই 15 লগত কি বিয়োগ কৰিলে আমি 1 পাম। 15 লগত কি বিয়োগ কৰিলে আমি সংখ্যাটো 1 পাম। তাৰমানে কি, আমি 15ৰ পৰা 1 বিয়োগ কৰি দিলে আমি কি পাম? 14 পাম। 15ৰ পৰা 1 বিয়োগ কৰি দিলে কি পাম? আমি 14 পাম। হ'ব। অৰ্থাৎ 15ৰ পৰা কি সংখ্যা বিয়োগ কৰিলে আমি 1 পাম? হ'ব। তেন্তে 14 বিয়োগ কৰিলে কি পাম? আমি 1 পাম। তেতিয়া আমি সংখ্যাটো কেনেকৈ ওলাম? আমি এই সংখ্যাটোৰ পৰা বিয়োগফলটো বিয়োগ কৰি দিয়াৰ লগে লগে সংখ্যাটো ওলাই যাব। চোৱা এতিয়া 15ৰ পৰা 14 যদি বিয়োগ কৰি দিওঁ কি পাম? আমি 1 পাম। আমি পাইছো নহয়? অৰ্থাৎ এই সংখ্যাটো দিয়া আছে, অৰ্থাৎ 15ৰ লগত কি বিয়োগ কৰিলে বিয়োগফল 1 পাম। এতিয়া আমি সংখ্যাটোৰ পৰা বিয়োগফলটো যোগ কৰি দিলেই আমি সংখ্যাটো পাম। এতিয়া আমি সংখ্যাটো পালো কি পালো? যে 15 বিয়োগ 14 অৰ্থাৎ 1। এই সংখ্যাটো পালো নহয়? ঠিক আছে। গতিকে এই অংকটো কৰিবলৈ হলে আমি কি কৰিম? চোৱা 10 নম্বৰ সমাধান। নিৰ্ণয় সংখ্যাটো নিৰ্ণয় সংখ্যাটো তোমালোকে ইয়াত লিখিব পাৰা, দিয়া আছে বুলি, যে সংখ্যা এটা ইমান -28/15 আৰু বিয়োগফল হৈছে -8/15। কিন্তু নিৰ্ণয় সংখ্যাটো ডাইৰেক্ট লিখি দিলেও একো নহয়। ইয়াত কি লিখিম আমি? সংখ্যাটো বিয়োগফল। এতিয়া চোৱা সংখ্যাটো কি দিয়া আছে? -28/15 বিয়োগ কৰিব লাগে, বিয়োগফলটো বিয়োগ -8/15 হ'ল। যেতিয়া ভগ্নাংশ দুটাৰ হৰ একেই থাকিব, সিহঁতৰ লসাগু সংখ্যাটোৱে হৰৰ যিকোনো এটা সংখ্যা ললেই হ'ব। 15 লসাগু 15 হ'ব। এতিয়া ওপৰত যেনেকুৱা আছে তেনেকুৱা ধৰণে পাতিবা। 28 এই মাইনাছে ডাইৰেক্ট প্লাছ কৰি দিবা ইয়াতে। হ'ব। প্লাছটো কি হৈ গ'ল? এই মাইনাছে গোটে প্লাছ ডাইৰেক্ট পাতিছো আমি সিধে 15 দিছো। মাইনাছে প্লাছে মাইনাছ। এটা চোৱা 28ৰ পৰা 8 বিয়োগ হলে কিমান হ'ব? 20। ডাঙৰ সংখ্যাটো কোনটো? 28। তাৰ আগত কি চিহ্ন আছে? বিয়োগ চিহ্ন। এতিয়া সংখ্যা দুটাক একে সংখ্যাৰে বাৰ যাব, কিহে যাব চোৱা 20 15 5 ৰে যাব। 5 4 গুণ 20, 5 3 গুণ 15। তাৰ মানে 5 ৰে দুইটা সংখ্যাকে বাৰ যাব। 5 4 গুণ 20, 5 3 গুণ 15। এতিয়া সংখ্যাটো কি হ'ব? -4/3। এইটোৱে ইয়াৰ উত্তৰ।
-4/3 এইটো ইয়াৰ উত্তৰ হ'ব আমি সংখ্যাটো নিৰ্ণয় কৰোঁতে কি কৰিম যদি বিয়োগফল দিয়া থাকে এই সংখ্যাটোৰ পৰা বিয়োগফলটো কি কৰি দিম বিয়োগ কৰি দিম তেতিয়া আমাৰ সংখ্যাটো ওলাই পৰিব আমি বিয়োগ কৰিলো বিয়োগ কৰি চোৱা যে যেতিয়া হৰৰ দুটা একে থাকিব লসাগু একেই হ'ব আৰু ওপৰত লব যেনে ধৰণে আছে তেনে ধৰণে বহি যাব হল এতিয়া চোৱা এই মাইনাছে কৰোঁতে ডাইৰেক্ট আমি প্লাছ পাতি দিছোঁ হ'ব এতিয়া চোৱা মাইনাছে প্লাছে কি হৈছে সংখ্যাটো কি কৰিম আমি বিয়োগ কৰিম মাইনাছে প্লাছ হ'লে মাইনাছ হ'ব 28 ৰ পৰা 8 বিয়োগ হ'লে 20 হ'ব ডাঙৰ 28 তাৰ আগত মাইনাছ চিহ্ন গৈ এতিয়া চোৱা এই লব আৰু হৰ দুটাক একে সংখ্যা কিহেৰে বাৰ যায় 5ৰে বাৰ যায় 5 4 গুণ 20 5 3 গুণ 15 তাৰ মানে 5ৰে দুইটাকে বেলেন্স কৰি দিব পাৰি সমান কৰি দিব পাৰি গতিকে 5 4 গুণ 20 5 3 গুণ 15 মাইনাছ 4433 অৰ্থাৎ সংখ্যাটো আমি অৰ্থাৎ ভগ্নাংশটো এইটো পালো যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক কৰিবা কমেণ্টত কেনে পাইছা জনাবা যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ এই যাত্ৰাত সহযোগ হৈ থাকিবলৈ অৰ্থাৎ অংকসমূহ শিকি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ লগত সংযোগ হৈ পৰা তোমালোকৰ এই পঢ়াৰ জীৱনটো সুখময় হোক আনন্দময় হোক ধাপে ধাপে উন্নতিৰ পথলৈ আগুৱাই যোৱা ইয়াৰে আশাৰে আজিলৈ হ'ব বাই